এইকেইদিন ভালকৈ ভিডিঅ' দিব পৰা নাই পথাৰত লাগি থকাৰ বাবে আৰু কেইদিনমান হৈ গ'ল জলফাই টেঙাও আনি থৈ দিছো তেনেকৈ পৰিয়ে আছে তাকে ভাবিছো আজি জলফাই টেঙাৰ আচাৰকে বনাব আমাৰ মাইকী মানুহজনীয়ে পকা পকা জলফাইখিনি অতৰাই দিছো মানে বেছি পকি গ'ল জলফাইখিনি আনি থোৱা প্ৰায় 3-4 দিন মানে হৈ গ'ল কিন্তু আচাৰহে বনাব পৰাই নাই দিয়ক পথাৰৰ কামত লাগি থাকোতে থাকিয়ে গৈছে দিয়ক জলফাই বনাম আচাৰ বনাবলৈ পানীখিনি গৰম হৈ গ'ল এতিয়া দি দিম ইয়াতে জলফাইখিনি প্ৰথমতে ধুনীয়াকৈ বইল কৰি ল'ব লাগিব বেছি সময় বইল নকৰো জলফাইখিনি যেহেতু অলপ পকিবলৈ ধৰিলে বেছি সময় বইল নকৰিলেও হ'ব বা এক সস হৈ গ'ল ভালেমান হ'ব দিয়া আজি জলফাই ন হয় জলফাইখিনি যেহেতু পকা সেই কাৰণে সোনকালে বইল হৈ গ'ল এতিয়া নমাই দিলে এতিয়া জলফাইখিনি মই কাটি লম এদিকে এনেকে টুকুৰা টুকুৰ কৰি ল'ব লাগিব গোটেইখিনি ন হয় তেতিয়াহে নিমখ আৰু মা মছলাখিনি লাগি ধৰিব হয় এনেকৈ জলফাইখিনি দুটা কোৱালিটিত কাটি দিলে অলপমান টুকুৰা টুকুৰ কৰি দিলে আৰু এইখিনি এনেকৈ চুৰি কটাৰীৰে অকিয়াই দিলে এইয়া গোটা গোটাকে ৰাখিছে এইটো চিষ্টেম চুৰি কটাৰীখন এনেকৈ বাস ৰেডি এনেকৈ হ'লে সহজ হয় সোনকালে হয় আৰু এটা কথা আপোনালোকক কোৱা হোৱাই নাই এই জলফাইখিনি সিজোৱা নাছিলে এইখিনি পকা গোটেইখিনি এইখিনিও এনেকৈ ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি কাটি দিয়া হৈছে মানে এইখিনিও এক্সট্ৰাকে বনোৱা হ'ব আৰু এইখিনিও এক্সট্ৰাকে বনোৱা হ'ব এভাগ বইল কৰা আৰু এভাগ বইল নকৰা এতিয়া হালধি দিব লাগিব মিক্স কৰি পেলাই হালধি অলপ সৰহকৈ লাগিব ন হয় বাস এতিয়া হালধি এইখিনি মিক্স হৈ গ'ল এনেদৰে এই পকা জলফাইখিনিতো হালধি মিক্স কৰিব লাগিব চালনীখনত যেহেতু জলফাইখিনি অলপ বেছি হৈ গ'ল সেইবাবে এক্সট্ৰাকে আৰু এখন ডলাত এনেদৰে সজাব লাগিব ধুনীয়াকৈ বইল নকৰা জলফাইখিনি এনেদৰে ডলাত সজাই দিয়া হ'ল এতিয়া ৰ'দত দিব লাগিব ঘৰৰ পিছফালে আছে এইখন চালি খৰি থোৱা চালি ইয়াৰ ওপৰতে ধুনীয়াকৈ দি দিয়া হৈছে আৰু গোটেই দিনটো ইয়াত ৰ'দ পৰি থাকে আৰু এইখিনি হৈছে বইল কৰা জলফাইখিনি এইখিনিও এনেদৰে ডলাত ধুনীয়াকৈ সজাই পৰাই এতিয়া এইখিনি ৰ'দত দিব লাগিব এইখন আগতে দিয়া হৈ আছে এইখনৰ লগতে ইয়াতে দি দিওঁ এইখন অকণমান ছাইড লগাই দিব লাগিব এতিয়া ৰ'দটো ভালকৈ পৰিব বাস ৰেডি হৈ গ'ল এতিয়া গোটেই দিনটো এনেকৈ ৰ'দত দি থৈ দিব লাগিব
বতৰটো যদি ডাৱৰীয়া হৈ থাকে তেনেহ'লে আচাৰ বনাবৰ কাৰণে একেবাৰে নাভাবিব। এনেদৰে একদম খুব ধুনীয়াকৈ ৰ'দ দি থাকিব লাগিব, খুব কাঢ়া ৰ'দ দি থাকিব লাগিব, তেতিয়া আচাৰটো ভাল হ'ব। চাৰি দিনৰ পিছত এয়া জলফাই বৰ্তমান শুকাই গ'ল। জলকীয়া কেইটামানো একেলগে শুকুৱাই থৈ দিছিলে। আচাৰ বনাবলৈ ৰেডি হৈ গ'ল ন? এডলা। তাৰমানে 4 দিন থোৱাৰ এটাই কাৰণ ৰাইজসকল, তাৰমানে ঠাণ্ডা দিনৰ ৰ'দ নহয়, শুকাওঁতে অলপমান সময় লাগিছে, সেইবাবে। ইয়াত ল'লে পাঁচফোৰণ আৰু বগা সৰিয়হ। কেৰাহীও গৰম হৈ আছে। এতিয়া প্ৰথমে শুকান কেৰাহীত খৰ মৰাই ল'ব লাগিব, তাৰমানে অলপমান ভাজি ল'ব লাগিব। একেবাৰে বেছিকেও ভাজিব নালাগে। এয়া দেখা পাইছেনে যেনেকৈ ফুটিছে মানে লাহে লাহে হৈছেহি আৰু বেছি সময় নাই। এয়া ফুটিছে। মিঠাতেলখিনি গৰম কৰি ল'ব লাগিব। এতিয়া সৰহকে দিব লাগিব মিঠাতেল ন? হয়। জলফাইখিনি অনুমানটো লৈ পেলাই মিঠাতেলখিনি দিব লাগিব। বৰ্তমান আমাৰ ইয়াত দি দিলে মিঠাতেল আধা লিটাৰ। তেলটো অলৰেডি গৰম হৈ গ'ল। এতিয়া ইয়াতে দি দিব জলফাইখিনি। এটা কথা আপোনালোকক কোৱা হোৱাই নাই, জলফাইৰ লগত থকা যিখিনি পকা পকা জলকীয়াখিনি একেলগে দি দিয়া হৈছে। এতিয়া ইয়াতে এয়া কি দিলা? জলকীয়া গুড়া, পাঁচফোৰণ আৰু বগা সৰিয়হ এতিয়া মিক্স কৰি দিব লাগিব ধুনীয়াকৈ। ৰাইজসকল, আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দি দিব। এতিয়া দি দিলে অলপমান নিমখ। তাৰপিছত ইয়াতে দিব লগা আৰু এটা আছে, নিমখ আৰু অলপ দি দিছে, বাছ হৈ যাব। এতিয়া লাহে লাহেকৈ, কেৰাহীটো অলপ সৰু হ'ল তথাপিও লাহে লাহেকৈ মিলাই দিব লাগিব। মিক্সটো অলৰেডি হৈ গ'ল। এতিয়া দি দিছে ভিনেগাৰ। ভিনেগাৰটো দি দিলে কি হয় মানে সোনকালে নষ্ট নহয়, বহুত দিন থাকে। বাছ হৈ যাব। আচাৰ অলৰেডি বনাই ৰেডি হৈ গ'ল আৰু ঠাণ্ডাও হৈ গ'ল, ভালেমান সময় হৈ গ'ল নমাই থৈ দিয়া। এতিয়া বৈয়ামত ভৰাব লাগে। এনেদৰে জলফাই আচাৰ বনাই থৈ দিয়ক, বহুত দিনলৈকে ভালে থাকে, বেয়া নহয়। ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।